সৃষ্টি শিল্পীৰ পৃথিৱীত সৃষ্টি কৰে শিল্পীসকলে আসলতে শিল্পীসকল জন্ম হয় শিল্পীসকল সৃষ্টি হয় আজি বৰ্তমান মই উপস্থিত আছো বৰপথাৰ মৌজাৰ বোকাজান মহকুমাৰ বৰপথাৰ মৌজাৰ এগৰাকী উদীয়মান চিত্ৰশিল্পী তেওঁৰ নাম হৈছে সৌৰভ দাস মই তেওঁৰ বৰ্তমান ঘৰত উপস্থিত আছো মোৰ লগত উপস্থিত আছে সৌৰভ দাস তেওঁ ইতিমধ্যে আসাম বুক অফ ৰেকৰ্ডত তেওঁৰ নাম লিখিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ তেওঁ ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডত তেওঁৰ নাম লিখিবলৈ সক্ষম হৈছে আমি তেওঁৰ লগত কথা পাতিম তেওঁৰ সৃষ্টি তেওঁৰ যি সৃষ্টি কৰিছিলে এই সৃষ্টিসমূহ আমি ঈশান নিউজৰ দৰ্শকক আমি দেখুৱাম আৰু বৰ্তমান আমি তেওঁৰ ঘৰত উপস্থিত আছো আৰু তেওঁৰ লগত আমি কথা পাতিম মোৰ লগত আছে সৌৰভ দাস সৌৰভ তোমাক স্বাগতম জনাইছো তুমি কোৱাচোন তুমি তোমাৰ এই শিল্পকৰ্ম তুমি চিত্ৰশিল্পী হিচাপে কেতিয়াৰ পৰা তুমি আগবাঢ়িছিলা কেনেধৰণে আগবাঢ়িছিলা আৰু তোমাৰ বৰ্তমান তুমি কেনেধৰণে বৰ্তমান আমি গম পাইছো তুমি ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডত তুমি তোমাৰ নাম সন্নিৱিষ্ট কৰিব পাৰিছা তুমি আমাক বিশেষভাৱে আমাক আজি জনোৱাচোন হয় প্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ঈশান নিউজত মই সৰুৰে পৰাই ছবি আঁকো আৰু ক্লাছ 5-6 মানৰ পৰা ছবি আঁকি আহিছোঁ তাৰপিছত পৰা ছবি আঁকি মোৰ ভাল লাগে তেনেকৈ পঢ়াৰ লগতে মাজে মাজে ছবি আঁকো আঁকি এতিয়া মই গভ কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট গুৱাহাটীত অধ্যয়ন কৰি আছোঁ দ্বিতীয় বৰ্ষৰ ষ্টুডেণ্ট আৰু এনেকুৱা লকডাউনৰ সময়ছোৱাত এনেকুৱা এটা ভাৱ আহিছিল যে ঘৰত বহি থকা সময়ত কিবা এটা নতুন ধৰণৰ কাম কৰিব পাৰি তাৰপিছত গছৰ পাতেৰে অঁকাৰ চিন্তাটো কৰিলোঁ তেনেকৈ কৰি আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছোঁ তোমাৰ ইতিমধ্যে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত তোমাৰ নাম সন্নিৱিষ্ট আহিছে বুলি আমি গম পাইছোঁ তুমি কিহৰ ওপৰত বেছ কৰি তুমি ৰেকৰ্ড কৰিবলৈ সক্ষম হ'লা মই আপোনাৰ কৃষ্ণচূড়া ফুল গছ তাৰ পাতেৰে মানে ছবি এটা আঁকিছিলোঁ ভূপেন হাজৰিকা পৰ্ট্ৰেইট বনাইছিলোঁ ডাঙৰকৈ সেই পৰ্ট্ৰেইটখনৰ পৰা মানে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ তুমি ইয়াৰ আগতে ক'ত প্ৰশিক্ষণ লৈছিলা মই প্ৰথমতে সৰুতেতো ঘৰতে শিকিছিলোঁ মা দেউতাৰ পৰা শিকাইছিলে তাৰপিছতে মই বৰপথাৰ আৰ্ট স্কুল জইন কৰিলোঁ তাতে শিকিলোঁ তেনেকৈ শিকি আছোঁ তুমি তোমাৰ এই চিত্ৰশিল্পৰ লগতে তুমি তোমাৰ অন্য ধৰণ পঢ়া শুনা ক'ত কৰিছিলা মই পঢ়া শুনা আমাৰ গাঁৱতে প্ৰথম কৰিছিলোঁ তাৰপিছত অঞ্জলি বৰবাত হাই ছেকেণ্ডেৰীটো কমপ্লিট কৰিলোঁ সেইটো হাই ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত পলিটিকেল ছায়েন্সৰ অনাৰ্ছ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু কমপ্লিট কৰাৰ পিছত মই এতিয়া আৰ্ট কলেজত পঢ়ি আছোঁ গুৱাহাটীত পঢ়ি আছোঁ হয় এই তোমাৰ যি তোমাৰ আৰ্ট তুমি কৰা এই ক্ষেত্ৰত তোমাক কোনে প্ৰেৰণা বেছিকৈ জনায় প্ৰেৰণাটো আচলতে মোৰ মা দেউতাই বেছিকৈ দিয়ে সৰুৰে পৰা আৰু মা দেউতাৰ লগতে মোৰ বন্ধু বান্ধৱসকল আৰু ফেমিলি মানুহ সকলোৱে মোক প্ৰেৰণা যোগায় হয় নিশ্চয়কৈ তোমাৰ লগত আমি কথা পাতিছোঁ আৰু তোমাৰ মা দেউতাৰ লগতো আমি চিনাকি হ'ম আৰু তোমাৰ মা দেউতাক আমি তোমাৰ এই যে তুমি আৰ্টৰ ক্ষেত্ৰত তুমি আগবাঢ়ি গৈছা মা দেউতাই কেনেধৰণে প্ৰেৰণা দিছে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আমাৰ লগত উপস্থিত আছে সৌৰভৰ মাতৃ আমি সৌৰভৰ মাতৃৰ পৰাও কিছু কথা জানিব বিচাৰিম আপুনি জনাওকচোন আপোনাৰ ল'ৰাই আসাম বুক অফ ৰেকৰ্ডত নাম লিখাৰ লগতে তেওঁ ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডতো নাম লিখিবলৈ সক্ষম হৈছে যে তেওঁ আগবাঢ়ি গৈছে এই বিষয়ত আপুনি কেনেধৰণে প্ৰেৰণা যোগায় বা কি আপোনাৰ ল'ৰাই কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে অনুভৱ কৰিছে অলপ আমাক জনাওক মই মানে সৰুৰে ক্লাছ 6 মানে সৰুৰ পৰা মই চিন্তা কৰিছোঁ মোৰ পৰিৱেশটো বেয়া আছিল কিবা এটা আউটলাইনত দিম সেই হিচাপে মই দিলোঁ তাৰপিছত তাৰ মানে আৰ্টৰ শিক্ষাগুৰুসকলে বহুত সহায় আগবঢ়াইছে লগতে আমাৰ গাঁৱৰ মানুহেও হেৰি দিছে সহায় সহযোগ কৰিছে মোৰ বাপেকৰ ঘৰৰ মানুহৰো অৱদান আছে মানে যথেষ্ট অৱদান আৰু মই ভাবোঁ মানে সৌৰভৰ যোগেদি যাতে আমাৰ গাঁৱৰ মানুহে যাতে মানে আগবাঢ়ি যাব পাৰে এইটো মই কামনাৰে মানে
এই কামত তাক মানে কৰাইছোঁ। ইতিমধ্যে আমাক সৌৰভৰ মাতৃয়ে সৌৰভ কেনেদৰে আগবাঢ়ি গৈছে আমাক কিছু কথা অৱগত কৰিলে। আমি সৌৰভৰ পৰা আমি দেখুৱাব বিচাৰিম। সৌৰভৰ হাতত তুলি লৈছে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ড। আমি দৰ্শকক, ঈশান নিউজৰ দৰ্শকক তেওঁ যে ৰেকৰ্ড কৰিছে এই ৰেকৰ্ড আমি দেখুৱাব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ সৌৰভে আমাক ঈশান নিউজৰ দৰ্শকসকলক তেওঁৰ যি ৰেকৰ্ড কৰিছে ইতিমধ্যে আমাক দেখুৱালে। তেওঁ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত যি নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল, এইখন ফটোৰ জৰিয়তে মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন ফটো ভূপেন হাজৰিকাৰ, বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ এখন ফটো। তেওঁ গছৰ পাতেৰে অংকন কৰিছিলে। এই গছৰ পাতেৰে অংকন কৰি এই ফটোখনৰ জৰিয়তে তেওঁ ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডত নাম লিখিবলৈ সক্ষম হৈছে। আৰু মই তেওঁ যিবিলাক ইতিমধ্যে ঘৰত তেওঁৰ যিবিলাক ছবি অংকন কৰি থৈছে, সামগ্ৰিক পৰিৱেশ দেখুৱাম, সামগ্ৰিক ছবিসমূহ আমি দেখুৱাম। তেওঁ যিবিলাক ছবি অংকন কৰিছে ইতিমধ্যে তেওঁৰ হাতেৰে অংকন কৰা ছবিসমূহ আমি দেখা পাইছোঁ। আৰু এটা গ্লভছত তেওঁ বিভিন্ন ছবি আঁকি থৈছে। বিভিন্ন বৰেণ্যশীল ব্যক্তিসকলৰ ফটো ইয়াত তেওঁ অংকন কৰিছে। এটা গ্লভছত অংকন কৰি থকা দেখা পোৱা গৈছে। আৰু তেওঁ বিভিন্ন ছবি ইয়াত আঁকি তেওঁৰ ঘৰত বিভিন্ন ছবি আঁকিছে। আৰু বৰ্তমান তেওঁ যি শিক্ষা গ্ৰহণ কৰি আছে গুৱাহাটীৰ চাৰুকলা মহাবিদ্যালয়ত, তেওঁ যি শিক্ষা গ্ৰহণ কৰি আছে আৰু এই শিক্ষাৰ জৰিয়তে তেওঁ এই পিছপৰা অঞ্চলটোৰ, আমাৰ যি পিছপৰা অঞ্চলটোৰ নাম আগবঢ়াই নিয়াৰ লগতে তেওঁ ভৱিষ্যত, আমি ঈশান নিউজৰ তৰফৰ পৰা তেওঁ ভৱিষ্যত উজ্জ্বল হওক আৰু তেওঁ ভৱিষ্যতে আৰু ভাল কাম কৰক, তাৰ বাবে আমি আশা কৰিছোঁ আৰু তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।